ৰিপৰ্ট বিচাৰি এটা ৰিপ্ৰেজেণ্টেটিভ আমি ফাইল কৰিছোঁ। ইলেকশ্যন কমিশ্যন ইণ্ডিয়াক আমি অলৰেডি দি দিছোঁ, এখন আজি দিছোঁ, মেইলত পাঠাইছোঁ। হাৰ্ড কপিটো আমি ডিচি বছৰত আজি পঠাম বা কালি আমি পাঠাই দিম ডিচি বছৰত। গতিকে আমি আশা কৰোঁ যে আমাৰ লিগেল টিমে ষ্টাডি কৰি আছে আৰু তেওঁলোকে ষ্টাডি কৰি যিটো ডিচিশ্যন হয় এনেই এন'মালি যদি কোনো ধৰণে এন'মালি দেখা যায় পোৱা যায় আমি সেইটো স্পেয়াৰ নকৰোঁ, আমি এইটো টু দ্য লাষ্ট এক্সটেণ্ট পৰ্যন্ত আমি চেষ্টা কৰি যাম। যদিও দেখা যায় 138,811 ভোটৰ ডিফাৰেঞ্চ হৈছে, ভোটৰ নহয় কাউণ্টিঙত নহয় বৰঞ্চ যোগ কৰি যিটো হৈছে, মই আশা কৰোঁ যে এই যিটো কৰিছে এন'মালি এটা কাউণ্টিঙত এটা ভোট কাউণ্টিং হওক আৰু 300,000 হওক 1 লাখ হওক, ইফ দেয়াৰ ইজ এন'মালি সেই এন'মালিটো হোৱাৰ কাৰণে ফেয়াৰ এণ্ড ফ্ৰী ইলেকশ্যনটো মই ভাবোঁ যে আমি আকৌ ইলেকশ্যন হ'ব লাগে। ফলে একচুৱেলি ফেয়াৰ ইলেকশ্যন মানুহৰ মেণ্ডেট যিটো দিছে সেই মেণ্ডেটটো একচুৱেলি পৰিস্ফুটিত হ'ব বুলি মই ভাবোঁ।